চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বেচ্ছাচাৰিতাৰ মনোভাৱ এই যোৱা 4টা বছৰে অসমৰ জনসাধাৰণে দেখিছে। তেখেতে পুলিচক ব্যৱহাৰ কৰা বুলি বিভিন্ন ধৰণে অভিযোগ উঠিছে। এনকাউণ্টাৰ আফটাৰ এৰেষ্ট এই কথাটোতে অসমৰ মুখ্যমন্ত্ৰীজনৰ স্বেচ্ছাচাৰিতাৰ মনোভাৱ ভালকৈ স্পষ্ট হৈ উঠে। অসমত কোনো কেবিনেট নাই, অসমত কোনো মন্ত্ৰীসভা নাই, অসমত কোনো পুলিচ প্ৰশাসন নাই, এজনেই মানুহ আছে, স্বেচ্ছাচাৰী মানুহ, ফেচিষ্ট মনোভাৱৰ মানুহ, সেয়া হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চাওক প্ৰথম কথা হ'ল কি যে আজি ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিয়ে বিভিন্ন সন্দৰ্ভত আলোচনা কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ এই শ্বুটেড ছাইড বক্তব্যৰ ওপৰতো আমাৰ আলোচনা হৈছিল আৰু দলৰ এতিয়া সংবাদমেল অনুষ্ঠিত কৰি স্থিতি স্পষ্ট কৰা হৈছে ৰাইজৰ দলে এই শ্বুটেড ছাইড সমৰ্থন কৰা নাই আৰু কংগ্ৰেছ দলৰ পৰা যেহেতু এই কথা সাংসদ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ৰাজীৱ ভৱনত সংবাদমেল কৰি কৈছে যেতিয়া আৰু এইটো এটা কংগ্ৰেছ দলৰ দলীয় বক্তব্য। চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বেচ্ছাচাৰিতাৰ মনোভাৱ এই যোৱা 4টা বছৰে অসমৰ জনসাধাৰণে দেখিছে আৰু ইতিমধ্যেই তেখেতে পুলিচক ব্যৱহাৰ কৰা বুলি বিভিন্ন ধৰণে অভিযোগ উঠিছে যে যদি এনকাউণ্টাৰৰ প্ৰসংগ চাই শপত গ্ৰহণৰ পিছতে এনকাউণ্টাৰ আজি আমাৰ সংবাদমেলত এটা কথা কৈছে, বৰ শুদ্ধ ভাল কথা কোৱা হৈছে যে এৰেষ্ট আফটাৰ শ্বুট আৰু এইবাৰ যিটো শ্বুটেড ছাইডৰ কথা কৈছে শ্বুটেড ছাইড বিফৰ এৰেষ্ট। আগৰ এনকাউণ্টাৰটো আছিলে এনকাউণ্টাৰ আফটাৰ এৰেষ্ট। এই কথাটোতে অসমৰ মুখ্যমন্ত্ৰীজনৰ স্বেচ্ছাচাৰিতাৰ মনোভাৱ ভালকৈ স্পষ্ট হৈ উঠে আৰু আমি বিভিন্ন সময়ত বিভিন্ন ফৰামত কৈ আহিছোঁ অসমত এতিয়া কোনো চৰকাৰ নাই, অসমত কোনো কেবিনেট নাই, অসমত কোনো মন্ত্ৰীসভা নাই, অসমত কোনো পুলিচ প্ৰশাসন নাই, এজনেই মানুহ আছে, স্বেচ্ছাচাৰী মানুহ, ফেচিষ্ট মনোভাৱৰ মানুহ, সেয়া হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এয়া চাওক এয়া যাৰে চৰকাৰ নহওক, আজি এতিয়া মই কোনোবা এটা জেগাত কোনোবা মিডিয়াত দেখিলোঁ হোজাইত তেনেকুৱা এটা ঘটনা হৈছে আৰু অগপৰ কোনোবা সম্বন্ধীয় নেতাৰ এজন ভায়েকক নে ভতিজাকক গ্ৰেপ্তাৰ কৰিছে বুলি কৈছে। মোৰ প্ৰশ্ন হ'ল কোনে কৰিছে? এইটো পুলিচ প্ৰশাসন আছে, CID আছে, গৃহ বিভাগ টোটেল ফেইল হৈছে। মুখ্যমন্ত্ৰীয়ে শ্বুটেড ছাইড দিব নালাগিছিলেও যদি ক'ব নালাগিছিলেও যদি কিন্তু তেনেধৰণৰ মন্তব্য দিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰশাসন বা গৃহ বিভাগ চলোৱাত বিফল হৈছে।